টিহুত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। টিহু মহাবিদ্যালয়ৰ অহা ফেব্ৰুৱাৰী মাহৰ 1, 2 আৰু 3 তাৰিখে 3দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে হীৰক জয়ন্তী। এই উদ্দেশ্যে আজি শিক্ষা অনুষ্ঠানখনৰ খেলপথাৰত মাংগলিক পৰিৱেশত লাই খুঁটা স্থাপন কৰে অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আনহাতে টিহু মহাবিদ্যালয় প্ৰাংগণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ কিশোৰ কুমাৰ তালুকদাৰে এটি সেলফি পইণ্টৰ আধাৰশিলাও স্থাপন কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ SMI 2022-23 অধীনত মুঠ প্ৰকল্প ব্যয় 30 কোটি 80 লাখ টকা ব্যয় সাপেক্ষে পাটাচাৰকুছি বৈদ্যুতিক উত্তোলক জলসিঞ্চন আঁচনিৰ 7টা কেন্দ্ৰ শীঘ্ৰে স্থাপন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। সমষ্টিটোৰ সাৰধৰা ভালুকিত 2টাকৈ আৰু ওপৰনৈ নিজ খানা চাৰাবৰী পামত 1টাকৈ কেন্দ্ৰ স্থাপন হ'ব। টিহু সংমণ্ডলৰ দ্বাৰা ৰূপায়ণ হ'বলগীয়া এই জলসিঞ্চনৰ উৎস হৈছে কালদিয়া আৰু টিহু নদী আৰু মুঠ কৃষিভূমিৰ লক্ষ্য হৈছে 770 হেক্টৰ। এই প্ৰকল্পৰ জৰিয়তে স্থানীয় কৃষক ৰাইজৰ যথেষ্ট উপকাৰ সাধন হ'ব বুলি মন্ত্ৰীগৰাকী আশাবাদী। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে সৰ্বস্পৰ্শী আৰু সৰ্বব্যাপী ইতিমধ্যে আঁচনি লৈছে। যিসকল নিষ্পেষিত বঞ্চিতসকলক সকাহ দিয়াৰ লগতে মহিলা যুৱকৰ লগতে কৃষকসকলৰ বাবেও ইতিমধ্যে বিশেষ আঁচনি গ্ৰহণ কৰিছে। ইতিমধ্যে ধান ক্ৰয় আমাৰ চলি আছে, যি আমাৰ 2183 টকাকৈ প্ৰতি কুইণ্টলত ধান ক্ৰয়ৰ কাৰণে ইতিমধ্যে কৃষকৰ ওপৰত ইতিমধ্যে পৰিছে। আৰু সমান্তৰালভাৱে কৃষকে যাতে আগন্তুক দিনত যাতে জলসিঞ্চনৰ জৰিয়তে যাতে পথাৰত পানী পায় তাৰ কাৰণে ব্যৱস্থা কৰিছে। আৰু সেইটোৰ আধাৰত আমাৰ যি পাটাচাৰকুছি সমষ্টিৰ অন্তৰ্গত গজালি আৰু টিহু অঞ্চলত প্ৰায় 30 কোটি 88 লাখ ব্যয় সাপেক্ষে বিশেষ প্ৰকল্প অকল যুগুত কৰা নহয়, ইতিমধ্যে টেণ্ডাৰ প্ৰক্ৰিয়া সমাপ্ত হৈছে। আৰু এই আমি মাঘ বিহুৰ ভিতৰতে বা এই অহা সপ্তাহৰ ভিতৰতে আমি প্ৰায় 30 কোটি ব্যয় সাপেক্ষে আমি 7টা প্ৰকল্প আমাৰ টিহু নদী আৰু কালদিয়া নদীৰ পৰা পানী লিফ্ট কৰি কৃষকক যাতে সকাহ দিব পৰা যায় তাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। টিহু অঞ্চলৰ শৈক্ষিক পৰিৱেশো আগন্তুক দিনত যাতে আগুৱাই নিব পৰা যায় তাৰ কাৰণে আমি টিহু যি আমাৰ হাইস্কুল, টিহু হাইস্কুলখনক যি 8 কোটি টকাৰ যি এটা পেকেজ ইতিমধ্যে বিভিন্ন ঠাইত ঘোষণা কৰিছে। যোৱাকালি মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক মই ব্যক্তিগতভাৱে লগ ধৰি যাতে টিহু হাইস্কুলখন যিহেতু সকলোতকৈ পুৰণি এখন স্কুল, গতিকে এইখন স্কুলক কোনো কাৰণতে বঞ্চিত নকৰি বেলেগ কোন স্কুলত দিয়ে আমাৰ ক'বলগীয়া একো নাই, কিন্তু টিহু স্কুলে হাইস্কুল অগ্ৰাধিকাৰ ভিত্তিত প্ৰথম 8 কোটি টকাটো পাব লাগে। আৰু যোৱাকালি ইতিমধ্যে ৰমেশ পেগু ডাঙৰীয়াই উঠা দিছে। গতিকে এই 8 কোটি টকাৰ প্ৰকল্পৰে নিশ্চিত ওপৰত আমি আগন্তুক টিহু হাইস্কুলখন উন্নত কৰিব পাৰিম। আৰু সমান্তৰালভাৱে কৃষকৰ লগতে আমি যি বাট পথৰ যি কাম কৰিছোঁ আৰু আগন্তুক দিনত যি আমাৰ গান্ধী ভৱন সম্পূৰ্ণ নিৰ্মাণ কৰাৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি 1 কোটি টকা আৰু মই 25 লাখ টকা আনটেড ফাইন আগবঢ়াইছিলোঁ। আৰু লগতে আমাৰ চলচ্চিত্ৰ উন্নয়ন নিগমৰ পৰা 25 লাখ টকা আগবঢ়াইছিলোঁ। কিন্তু আমি আশা ৰাখিছোঁ ফেব্ৰুৱাৰী মাহৰ ভিতৰত এইটো আমি সম্পূৰ্ণ কৰা আশা ৰাখিছোঁ। আৰু সমান্তৰালভাৱে খুব ধুমধামেৰে আমাৰ টিহু মহাবিদ্যালয়ে হীৰক জয়ন্তী আয়োজন কৰিছে। হীৰক জয়ন্তীৰ মই সভাপতি হিচাপে টিহুবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজকো মই আহ্বান জনাইছোঁ সকলোৱে যাতে ইয়াতে অংশগ্ৰহণ কৰে, সকলোৱে যাতে সহায় সহযোগ যাতে আগবঢ়ায়। নিমন্ত্ৰণ জনাইছে, আমাৰ হেৰিয়া কমিটিৰ পৰা নিমন্ত্ৰণ জনাইছে। গতিকে আমি শিক্ষামন্ত্ৰীকটো স্বাভাৱিকতে আমি আশা কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ইতিমধ্যে আমাৰ গভৰ্ণিং বডি আৰু প্ৰিন্সিপালে গৈ আমন্ত্ৰণ জনাইছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান দিন আগতীয়াকৈ দিন ঠিক কৰিব নোৱাৰে, কিন্তু মই সভাপতি হিচাপে তেখেতক নিজে আমন্ত্ৰণ জনাইছোঁ। আশা ৰাখিছোঁ যে তেখেতো আহিব এই আৰু শিক্ষামন্ত্ৰী আহিব। নিউজ ডেস্ক ৰিপৰ্ট।